অসম চৰকাৰে সকলো শক্তি প্ৰয়োগ কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ 37 মানে 47 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা শিলগুটি উঠাব নোৱাৰিলে। সকলো শক্তি প্ৰয়োগ কৰি দিলে। বৰ্তমান মই আছোঁ কাজিৰঙা বাগৰিত আছোঁ। বাগৰিত আপোনালোকে সকলোৱে গম পায় মা মন্দিৰ কথা। মা মন্দিৰত আমি দৰ্শন কৰি মৃত্যুঞ্জয় যোৱাৰ কথা আছে। মানে ৰাইজৰ গম পাইছে, দেখিছে ওচৰে পাঁজৰে পুৰা বলবম চলি আছে। বলবমৰ ভক্তবৃন্দক আমি খুৱাই এনেকুৱা কামত আহিছিলোঁ, বুট চুট খুৱাম। আপোনালোকে ভিডিঅ' পাব, চাব। কিন্তু বৰ্তমান মানদণ্ডৰ ওচৰতে সেই শিলভাগ দেখাবলৈ আপোনালোকে চেষ্টা কৰিছে আৰু শিলভাগ কিয় উঠাব নোৱাৰিলে তাৰ বিষয়ে অকণ ক'বলৈ চেষ্টা কৰিম। এতিয়া বলক আমি যাওঁ মা মন্দিৰৰ ফালে, আৰু এইফালে বাবা মন্দিৰ আছে, সেইফালেও সোমাম। এই পাথৰ ভাগ যে দেখিছে মন্দিৰ অপজিট চাইডে আছে, কিন্তু এই পাথৰ ভাগৰ এটা মহিমা আছে। অসম চৰকাৰে সকলো শক্তি লগোৱাৰ পিছতে পাথৰ ভাগ উঠাব নোৱাৰিলে, আৰু ইয়াতে মা বিশ্ৰাম কৰা জেগা বুলি কয়। আৰু এয়া মন্দিৰ ভাগ। এই কথাটো ক'বলৈকে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এয়া মাৰ মন্দিৰ, আপোনালোকে সেৱা এটা জনাব। ওচৰৰ পৰা মই দেখাই আছোঁ মা মুখখন। চবে সেৱা কৰি ল'ব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে। আৰু কালি ৰাতি আমি ওলাই আহিলোঁ, আপোনালোক গৈ আছিলোঁ মৃত্যুঞ্জয়। এতিয়া বৰ্তমান আমি আহি আছোঁ। এতিয়া বাবা মন্দিৰ যাম, আপোনালোকক অকণমান দেখাম। আৰু ভিডিঅ'টো এইটোৱে। আজিলৈ বাই বাই, জয় অসম। এইফালে ভাইটি বেচেৰা পূৰা ভৰি বিষ, বহুত দূৰ খোজকাঢ়িবলগীয়া হ'ল। এতিয়া বোলে বাবা মন্দিৰ যাওঁ, পৰিৱেশটো চাওঁ আৰু ডাইৰেক্ট ভিডিঅ'টো এণ্ড কৰি দিওঁ। তাত এবাৰ লিংগ আছে, লিংগভাগ আপোনাৰ নিজে নিজে মাটিৰ তলৰ পৰা ওলাই আহিছে। ওচৰতে বাবা মন্দিৰ, ইফালে মা মন্দিৰ। বলক বলক বলক। তো এটা পৰিৱেশ। এতিয়া বাবাৰ মূৰ্তি এইফালে আছে, প্ৰতিমা। আৰু এইফালে বৰ নাম চলি আছে যিহেতু বলবম। আৰু এইফালে লিংগভাগ আছে। লিংগভাগ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। একদম নিজে নিজে উঠি আহিছে মাটিৰ তলৰ পৰা। কি ধুনীয়া পাহাৰৰ পানী। নন্দী মহাৰাজ। লিংগভাগ আছে। ধুনীয়া বনাই দিলে। আৰু এয়া মোৰ গছ আছে ওপৰত। আৰু লিংগভাগ এইভাগ লিংগভাগ।